গাইছ আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ ওইভাগে ৰাস্তাটো ইভাগে চিধাই চলক এইখন বাজাৰখন এইখন পাহাৰ বেগো যাই আছো আমি জাগা চব গাই জাগা ৰাস্তাটো চব কেনেকুৱা ইভাগেদি মানে যাব আৰু নাই আমি আগৰ ৰাস্তাতে এনেকৈ যাম এদি বহুত চাইকেল দিব পাৰা তাই গৈছিলোঁ তো ইভাগে মানে এই সিবাগৰ এইখন ৰাস্তা বঢ়িয়া মানে তো আমি তাই এনেকৈ চিধাই যাম মানে মানে এতিয়া ডাইৰেক্ট আহোঁ বুলি অহা নাই আমি আলহী ঘৰত আহিছিলোঁ তো তাৰ ঘৰৰ পৰা চাইকেলখন লৈ এনে ফুৰিবলৈ আহিলোঁ ভিউ চব ভিউ কিবা এইটো দেখছ না বনাইছে না তাকেতো তাতে যাব লাগিব মানে চাব পাৰে ইয়াত লাখ লাখ গছৰ পৰা ৰোৱা হৈছে এনেকুৱা কয় ইয়াখন আৰু পালোৱে ভিউ চক ভিউ নেক্সট লেভেল এইখন পাহাৰখন আৰু বম নদী চক বম নদী তো ইয়াত মানে অহা কাৰণ এটা আছে আমি আলহী ঘৰত আছিলোঁ আলহী ঘৰতে তো তাৰ পৰা এখন চাইকেলখন লৈ ডাইৰেক্ট ইয়াত ফুৰিব আহিলোঁ তো এয়া চক আধা দি আহি পালোঁ এয়া চক গছ এইখন পাহাৰ গাড়ী আলহী চক বহুত দূৰ আহি পালোঁ আমি বহুত দূৰ অহাৰ পিছত ফাইনেলি পাই গ'লোঁ বেছি দূৰ নাই আৰু এইখন পাহাৰ ভূটান পাহাৰ তো গাইছ এইখন আমাৰ আগত পাহাৰখন ফাইনেলি আমি আহি পালোঁ এইখন পাহাৰ আহি বহুত ভাল লাগিল তো জেগাখিনিৰ নাম কি আছিল দুমনি ধন কি আছিল ধনবিল দুমনিৰ পৰা কমেও 25-30 কিলোমিটাৰ 25-30 কিলোমিটাৰ ধনবিল বেছি পাহাৰ আহিব তেওঁ ভাল লাগে পিকনিক চিকনিকৰ জেগা আমি অলপ বাৰিষা টাইপ বনাইছোঁ তো পানী নাই বাৰু আহিব পিছত ভাল লাগিল আহি তো আমি মানে ঘূৰি আহিলোঁ তো এতিয়া চিধা ঘৰত যাওঁ মানে যাতে আহিছিলোঁ ফুৰিবলৈ তাৰ ঘৰত যাওঁ তাৰ পৰা ডাইৰেক্ট ঘৰত যাওঁ তো বাই বাই টাটা নেক্সট ব্লগত লগ পাম তো এতিয়া চব ভিডিঅ'ৰ পৰা মই ভিডিঅ' বনালোঁ আহি ভাল লাগিল তো ইয়াত পিকনিক চিকনিক খাই অলপ বৰষুণ এবাৰ ভাল আছে আমি এনেকৈ ঘূৰি আহিলোঁ এই চাইডেদি তো আহি ভাল লাগিল তো এতিয়া আলহী ঘৰত যাওঁ আলহী ঘৰৰ পৰা ঘৰত যাওঁ তো এইটো চব ভিডিঅ'তে মই বনালোঁ তো লং ব্লগ পাব বাই বাই টাটা চি ইউ